হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক 12 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া আছাম DLED ইণ্টাৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যন, বুলাই শৰ্মা কাৰ ছদ্মনাম? বুলাই শৰ্মা কাৰ ছদ্মনাম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈ। বুলাই শৰ্মা ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম। নেক্সট কুৱেশ্যন, লুইত কোঁৱৰ বুলি কাক কোৱা হয়? লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় সংঘ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় সংঘ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 24 অক্টোবৰ। ৰাষ্ট্ৰীয় সংঘ দিৱস 24 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। অযোধ্যাৰ ৰাম মন্দিৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 161 ফুট। অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা হৈছে 161 ফুট। নেক্সট কুৱেশ্যনটো সুধিছে, হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাভা। হাছং পূজা ৰাভা জনগোষ্ঠীৰ উৎসৱ। নেক্সট কুৱেশ্যন, তলৰ কোনজনক প্ৰিয়দৰ্শিনী বুলি কোৱা হয়? তলৰ কোনজনক প্ৰিয়দৰ্শিনী বুলি কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অশোক। অশোকক প্ৰিয়দৰ্শিনী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাইত মুদ্ৰা বা কয়েন প্ৰস্তুত কৰা কাৰখানা আছে? তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কলকাতা। কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো সুধিছে, ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ফৰাচী। ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো ফৰাচী ভাষাৰ পৰা আহিছে। নেক্সট কুৱেশ্যনটো সুধিছে, নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1990 চনত। নৰ্মদা বাচাও আন্দোলন 1990 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ধৰ্ম পুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্ম পুস্তক। নেক্সট কুৱেশ্যনটো সুধিছে, চিৰাজ নাটকখনৰ নাট্যকাৰজনৰ নাম কি? চিৰাজ নাটকখনৰ নাট্যকাৰজনৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। চিৰাজ নাটকখনৰ নাট্যকাৰ হৈছে ফণী শৰ্মা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি নগাঁও জিলা। বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যন, কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উৰুলি। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম হৈছে উৰুলি। নেক্সট কুৱেশ্যন, লতা কটা ৰণ কোন চনত সংগঠিত হৈছিল? লতা কটা ৰণ কোন চনত সংগঠিত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1751 চনত। 1751 চনত লতা কটা ৰণ সংগঠিত হয়। নেক্সট কুৱেশ্যন,
শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মোগল শৰাইঘাটৰ ৰণত আহোমৰ হাতত মোগল পৰাজয় হৈছিল নেক্সট কুৱেশ্যন জয়দৌল কোনে নিৰ্মাণ কৰিছিল জয়দৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ৰুদ্ৰসিংহ জয়দৌল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 21 এপ্ৰিল সতী সাধনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ইউৰো আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যনটো সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন সি ডলাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ নেক্সট কুৱেশ্যনটো সুধিছে মুম্বাইৰ পুৰণি নাম কি মুম্বাইৰ পুৰণি নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি বোম্বাই মুম্বাইৰ পুৰণি নাম হৈছে বোম্বাই নেক্সট কুৱেশ্যনটো সুধিছে দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি যমুনা নদী দিল্লী যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন হৰ্ষচৰিত কাৰ ৰচনা হৰ্ষচৰিত কাৰ ৰচনা সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ভানভট্ট হৰ্ষচৰিত ভানভট্টৰ ৰচনা নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি আগৰতলা নেক্সট কুৱেশ্যনটো সুধিছে গোৱাৰ ৰাজধানীৰ নাম কি গোৱাৰ ৰাজধানীৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ পানাজী গোৱাৰ ৰাজধানীৰ নাম হৈছে পানাজী নেক্সট কুৱেশ্যন গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি বেক্টেৰিয়া গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি টাইফয়েড বেমাৰটো ভাইৰাছৰ বাবে নহয় নেক্সট কুৱেশ্যন বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয় বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 13 ফেব্ৰুৱাৰী বিশ্ব ৰেডিঅ' দিৱস 13 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ শুক্ৰ গ্ৰহ খালী চকুৰে শুক্ৰ গ্ৰহটো দেখা পোৱা যায় নেক্সট কুৱেশ্যন শোণিতপুৰ কোন ৰাজ্যৰ ৰাজধানী আছিল শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি বান ৰজা শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন নেক্সট কুৱেশ্যন খুৰা ৰজা নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজা কোন আছিল খুৰা ৰজা নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ সুখামফা নেক্সট কুৱেশ্যনটো সুধিছে কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ নেক্সট কুৱেশ্যন গোসাই কমল আলি পথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল গোসাই কমল আলি পথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ গোসাই কমল আলি পথটো নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন
কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল? কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ভৰলী। তেজপুৰৰ ভৰলী ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই পশ্চাপতাৰ প্ৰৱৰ্তন কৰিছিল? কোনজন আহোম ৰজাই পশ্চাপতাৰ প্ৰৱৰ্তন কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহই পশ্চাপতাৰ প্ৰৱৰ্তন কৰে। নেক্সট কুৱেশ্যন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বীৰপাল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰফুকন পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন অসুৰালী চুক্তি বা সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অসুৰালী চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1639 চনত। অসুৰালী চুক্তি 1639 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলি জনা যায়? কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলি জনা গৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি চুটিংফা। নেক্সট কুৱেশ্যন মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল? মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহ। মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা আছিল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মফিজুদ্দিন আহমেদ হাজৰিকা। জ্ঞানমালিনীৰ কবি বুলি মফিজুদ্দিন আহমেদ হাজৰিকাক জনা যায়। নেক্সট কুৱেশ্যন বাউলী কবি বুলি কাক কোৱা হয়? বাউলী কবি বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কমলানন্দ ভট্টাচাৰ্য। বাউলী কবি বুলি কমলানন্দ ভট্টাচাৰ্যক কোৱা হয়। নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ পৰিচালক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা। হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ পৰিচালক আছিল জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নয়নমণি। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে নয়নমণি। নেক্সট কুৱেশ্যন প্ৰাপ্তবয়স্ক মানুহৰ দেহত টকা হাড়ৰ সংখ্যা কিমান? প্ৰাপ্তবয়স্ক মানুহৰ দেহত টকা হাড়ৰ সংখ্যা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 206ডাল। প্ৰাপ্তবয়স্ক মানুহৰ দেহত টকা হাড়ৰ সংখ্যা হৈছে 206ডাল। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1 ডিচেম্বৰ। 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? নেমু টেঙাত কোনবিধ এচিড পোৱা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চাইট্ৰিক এচিড। নেমু টেঙাত চাইট্ৰিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ সংস্থা ইছৰো কিমান চনত স্থাপিত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1969 চনত। ইছৰো 1969 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে
ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে আৰ্যভট্ট। নেক্সট কুৱেশ্যন, টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল? টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1837 চনত। টেলিগ্ৰাফ 1837 চনত আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি? পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি হাৰ্মিং বাৰ্ড। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হৈছে হাৰ্মিং বাৰ্ড। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ স্থাপন কোন চনত হৈছিল? ৰাষ্ট্ৰসংঘ স্থাপন কোন চনত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1945 চনত। 1945 চনত ৰাষ্ট্ৰসংঘ স্থাপন হয়। নেক্সট কুৱেশ্যন, প্ৰথম অলিম্পিক খেল ক'ত হৈছিল? প্ৰথম অলিম্পিক খেল ক'ত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গ্ৰীচ। প্ৰথম অলিম্পিক গেম গ্ৰীচত হৈছিল। নেক্সট কুৱেশ্যন, WWWৰ সম্পূৰ্ণ নাম কি? WWWৰ সম্পূৰ্ণ ৰূপটো কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৱৰ্ল্ড ৱাইড ৱেব। নেক্সট কুৱেশ্যনটো সুধিছে GSTৰ সম্পূৰ্ণ নাম কি? GSTৰ সম্পূৰ্ণ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ গুডছ এণ্ড ছাৰ্ভিচ টেক্স। নেক্সট কুৱেশ্যনটো সুধিছে আলি আই লৃগাং কোন মাহত পতা হয়? আলি আই লৃগাং কোন মাহত পতা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ফাগুন মাহত। আলি আই লৃগাং ফাগুন মাহত পতা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 26 ডিচেম্বৰ। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 26 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 29 আগষ্ট। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ASEANৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ জাকাৰ্টা। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল? বিশ্ব বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 1945 চনত। বিশ্ব বেংক 1945 চনত প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, কমনৱেলথ গেমছ কোন বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? কমনৱেলথ গেমছ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 4 বছৰ। কমনৱেলথ গেমছ 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, বাইচাইকেলৰ আৱিষ্কাৰ কোনে কৰিছিল? বাইচাইকেলৰ আৱিষ্কাৰ কোনে কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জন ডেনিছ। বাইচাইকেলৰ আৱিষ্কাৰ জন ডেনিছে কৰিছিল। নেক্সট কুৱেশ্যন, দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বন। দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম হৈছে বন। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ছাহাৰা মৰুভূমি। পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে ছাহাৰা মৰুভূমি। নেক্সট কুৱেশ্যন, বছৰৰ দীঘল দিন কোনটো? বছৰৰ দীঘল দিন কোনটো সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 21 জুন। বছৰৰ দীঘল দিনটো হৈছে 21 জুন। নেক্সট কুৱেশ্যনটো সুধিছে পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয়? পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লালা লাজপত ৰায়। পাঞ্জাৱ কেশৰী বুলি লালা লাজপত ৰায়ক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে
হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চিমলা হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে চিমলা নেক্সট কুৱেশ্যনটো সুধিছে শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি চিহ্নযাত্ৰা শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হৈছে চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ৰাজেশ্বৰ সিংহ তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1921 চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল নেক্সট কুৱেশ্যনটো সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত আছে সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত আছে নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱে কিমান চনত স্থাপন কৰা হৈছিল উত্তৰ পূব সীমান্ত ৰেলৱে কিমান চনত স্থাপন কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ 1958 চনত 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন নদীক নিমখ নদী বুলি কোৱা হয় ভাৰতৰ কোনখন নদীক নিমখ নদী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি লুনি নদীক নিমখ নদী বুলি কোৱা হয় নেক্সট কুৱেশ্যন চৰক পূজা কোন মাহত পতা হয় চৰক পূজা কোন মাহত পতা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চ'ত মাহত চৰক পূজা চ'ত মাহৰ সংক্ৰান্তিত পতা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসম ক্ৰীড়া দিৱস কেতিয়া বা কিমান তাৰিখে পালন কৰা হয় অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 17 অক্টোবৰ অসমৰ ক্ৰীড়া দিৱস 17 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস 27 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ৱাশ্বিংটন ডিচি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচিত অৱস্থিত নেক্সট কুৱেশ্যন টমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত টমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ বেডমিণ্টন নেক্সট কুৱেশ্যন প্ৰেছাৰ কুকাৰৰ আৱিষ্কাৰক কোন প্ৰেছাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ডেনিছ পেপিন নেক্সট কুৱেশ্যন বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ এনিমোমিটাৰ নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে চন্দ্ৰ নেক্সট কুৱেশ্যন মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি নৰৱেক মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয় নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ভাৰত আৰু চীন দেশৰ মেকমোহন লাইন ভাৰত আৰু চীন দেশৰ লাইন নেক্সট কুৱেশ্যন ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ইউৰো ফ্ৰান্সৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যন ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন কি
ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গোলাপ নেক্সট কুৱেশ্যন ইৰাণৰ পুৰণি নাম কি ইৰাণৰ পুৰণি নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পাৰস্য ইৰাণৰ পুৰণি নাম হৈছে পাৰস্য নেক্সট কুৱেশ্যন ফ্ৰান্সৰ ৰাজধানী কি ফ্ৰান্সৰ ৰাজধানীৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পেৰিছ ফ্ৰান্সৰ ৰাজধানীৰ নাম হৈছে পেৰিছ নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মহাভাৰত পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হৈছে মহাভাৰত নেক্সট কুৱেশ্যন পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম কি পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ উট পক্ষী পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম হৈছে উট চৰাই বা উট পক্ষী নেক্সট কুৱেশ্যনটো সুধিছে বছৰৰ ছুটি দিন কোনটো বছৰৰ ছুটি দিনটো কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 22 ডিচেম্বৰ বছৰৰ ছুটি দিনটো হৈছে 22 ডিচেম্বৰ নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি থৰ মৰুভূমি ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি